কলগাছিয়াত চলিছে উচ্ছেদ অভিযান। লোক নিৰ্মাণ বিভাগৰ পথ বেদখল কৰি একাংশ লোকে নিৰ্মাণ কৰিছিল দোকান। বুলডোজাৰ লগাই উচ্ছেদ আৰম্ভ প্ৰশাসনৰ। অবৈধভাৱে নিৰ্মাণ কৰিছিল ৪৫খন দোকান। কলগাছিয়া চাৰিআলি চকৰ পৰা PWD IV লৈ যোৱা লোক নিৰ্মাণ বিভাগৰ পথৰ উত্তৰ অংশৰ পদপথ বেদখল কৰি একাংশ লোকে অবৈধভাৱে দোকান নিৰ্মাণ কৰাৰ ফলত সংকুচিত হৈ পৰিছিল পথ। ফলত সঘনাই সৃষ্টি হৈ আহিছিল যান-জঁট। অগ্নি নিৰ্বাপক বাহিনীৰ বাহন যাতায়াতৰ ক্ষেত্ৰত সৃষ্টি হৈছিল সমস্যাৰ। যোৱা ৩০ জুন তাৰিখে উক্ত দোকানসমূহ বেদখল মুক্ত কৰাৰ বাবে প্ৰশাসনে জাননী জাৰি কৰিছিল যদিও বেদখল মুক্ত হোৱা নাছিল। অৱশ্যে একাংশ দোকানীয়ে নিজেই দোকানসমূহ ভাঙি লৈ যাবলৈ হাতে কামে লাগিছে যদিও সম্পূৰ্ণভাৱে বেদখল মুক্ত হোৱা নাই। ফলত আজি প্ৰশাসনে উচ্ছেদ চলাই বেদখল মুক্ত কৰে কলগাছিয়াৰ উক্ত ঠাইখিনি। ভুক্তভোগীসকলে দোকানীসকলক পুনৰ সংস্থাপনৰ দাবী জনাইছে। লগতে উচ্ছেদ বন্ধ কৰা সম্পৰ্কে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিধায়ক চেয়াৰমান আলী আহমেদৰ ওপৰত ক্ষুব্ধ হৈছে একাংশ দোকানীসকলে। তাৰমানে আমাৰ হস্পিটেলৰ এৰিয়াত যিখিনি দোকান আছিল, আমাৰ চাৰ্কল অফিচৰ পৰা নটিচ দিয়া হৈছিল যে তেওঁলোকে ৰাস্তাৰ কাষত দোকান কৰি আছে, দোকানবোৰ ভাঙি দিব লাগে। আমাৰ দোকানীবিলাকে দেখা গ'ল যে আমাৰ হস্পিটেলৰ সন্মুখত যিখিনি দোকান আছে ৪০টামান দোকান তেওঁলোকে ভাঙি দিলে। বাকী আৰু 2টা ছাইড বাকী ৰ'ল। হস্পিটেলৰ এৰিয়াত আৰু বাকী 2খন ছাইড বাকী ৰ'ল। যিটো ঠাইত মেইন যান জঁটৰ অৱস্থা হয় যে আমাৰ যিটো ছাইড আপোনাৰ এই পাটবাজাৰলৈকে যোৱাৰ যিটো ৰাস্তা, সেইটো ৰাস্তা বহুত যান জঁটৰ অৱস্থা আপোনাৰ বেয়া হৈ যায়। সেইটো ছাইড ভাঙিব লাগে। আৰু আমাৰ যিখিনি হস্পিটেল এৰিয়াত মোটামুটি মই এইটো কোৱা নাই যে যিখিনি হস্পিটেলত এৰিয়াত মাটিত পৰিছে গোটেইখিনি ভাঙি দিব লাগে। এইটো আমাৰ ৰাইজৰ তৰফৰ পৰা অনুৰোধ আৰু কি। চাৰিআলিতো যান জঁট হয়ে, তেওঁলোকে প্ৰশাসনে এতিয়া ব্যৱস্থা ল'ব কেনেকৈ যান জঁট কৰিব পৰা যায়, দূৰ কৰিব পৰা যায়, তেওঁলোকে চিন্তা ভাৱনা কৰিব। যে যিকেইটা দোকান ইয়াতে আছিল গোটেইকেইটা দুখীয়া মানুহ। এতিয়া আমাৰ প্ৰশাসনৰ পৰা আমাৰ চাৰ্কল অফিচাৰ আছে, তেওঁলোকে যদি কোনো এটা ঠাইত তেওঁলোকক বহাই দিয়ে আমি নথৈ আনন্দিত হ'ম। কলগাছিয়াৰ পৰা সৰ্বেশ আলী ৰিপৰ্ট, এনি ভাৰত 24।